এমছু আৰু বহুকেইটা সংগঠন লগতে বহুকেইজন বিশেষ ব্যক্তি ইছলাম ধৰ্মী একাংশ নেতা তেওঁলোকৰ পৌৰোহিত্যত অনুষ্ঠিত হৈছিল এই বৈঠক দেশৰ ৰাজধানী দিল্লীৰ যি কনষ্টিটিউশ্যন ক্লাব আছে সেই কনষ্টিটিউশ্যন ক্লাবত এই বৈঠক অনুষ্ঠিত হৈছিল য'ত একাংশ ইছলাম ধৰ্মী লোকে এই বৈঠকৰ বিৰোধিতা কৰিলেগৈ আৰু তাত গৈ জয় শ্ৰীৰাম ধ্বনি দিলেগৈ ডাঙৰ খবৰ আহিছে আপোনালোকক জনাব বিচাৰিছোঁ গোটেই খবৰটো মই প্ৰাঞ্জলে বিশদ বিৱৰণী আপোনালোকৰ বাবে লৈ আহিব বিচাৰিছোঁ যিহেতু ইতিমধ্যে অসমত উচ্ছেদ চলি আছে সেই উচ্ছেদ কাৰ্যৰ বিৰোধিতা কৰিছে বহুকেইটা দল সংগঠনে সংখ্যালঘু দল সংগঠনে আনকি মাদানীৰ দৰে ব্যক্তি অথবা সৈয়দা হামিদৰ দৰে মহিলা যিগৰাকী সমাজকৰ্মী আগতে কংগ্ৰেছ চৰকাৰৰ দিনত বহুকেইটা গুৰুত্বপূৰ্ণ দপ্তৰত অনুষ্ঠিত আছিল সেইগৰাকী সৈয়দা হামিদ সিদিনাখন অসমলৈ আহি গ'ল গুৱাহাটীত আহি তেওঁ মন্তব্য প্ৰকাশ কৰিলে বাংলাদেশী সন্দৰ্ভত একাংশ তথাকথিত লোকৰ সন্দৰ্ভত আৰু সৈয়দা হামিদে তেতিয়া কৈছিল যে বাংলাদেশীও মানুহ অসমত আছে কিনো বেয়া কাম কৰিছে মানুহ হিচাপে তেওঁলোকক অসমতো থাকিব দিব লাগে তেনেধৰণৰ অতি বিতৰ্কিত মন্তব্য কৰিছিল সেইগৰাকী সৈয়দা হামিদে আৰু তেওঁলোকৰ পৌৰোহিত্যতে দিল্লীত উচ্ছেদ বিৰোধী বিশেষ বৈঠকৰ আয়োজন কৰা হৈছিল কনষ্টিটিউশ্যন হলত য'ত বহুকেইটা অসমৰ পৰা যোৱা সংখ্যালঘু দল সংগঠনে অংশগ্ৰহণ কৰিছিল বহুকেইগৰাকী সংখ্যালঘু নেতাই অংশগ্ৰহণ কৰিছিল সংখ্যালঘু চিন্তাবিদে অংশগ্ৰহণ কৰিছিল আচৰিত ধৰণে সেই অসমৰ উচ্ছেদ বিৰোধী যি সভা দিল্লীৰ কনষ্টিটিউশ্যন হলত অনুষ্ঠিত হৈছিল তাত একাংশ দিল্লীৰ ইছলাম ধৰ্মী লোকে প্ৰৱেশ কৰিলে আৰু তাত পোনপটীয়াকৈ তেওঁলোকে মন্তব্য প্ৰকাশ কৰিলে এনেধৰণে যে অসম বাংলাদেশী বা ৰোহিংগাৰ ঘৰ নহয় মন কৰক দিল্লীৰ ইছলাম ধৰ্মী লোকেই সভাত প্ৰৱেশ কৰি ক'লেগৈ যে অসম বাংলাদেশী বা ৰোহিংগাৰ ঘৰ নহয় অসমৰ পৰা বাংলাদেশীক উচ্ছেদ কৰিব লাগে অসমৰ পৰা এই তথাকথিত সংখ্যালঘু একাংশ কোট আনকোট যাক মিয়া বুলি কোৱা হয় অথবা বেদখলকাৰী বুলিও বিভিন্নজনে ক'ব বিচাৰে তেওঁলোকক অসমৰ পৰা বাহিৰ কৰিব লাগে বুলি খুদ দেশৰ ৰাজধানী দিল্লীত একাংশ ইছলাম ধৰ্মী লোকে গৈ এই মন্তব্য প্ৰকাশ কৰিলে এই ভাষ্য প্ৰদান কৰিলে অতি আচৰিত কথা স্বাভাৱিকতে তেওঁলোকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো সমৰ্থন কৰিছে উচ্ছেদ হ'ব লাগে বুলি তেওঁলোকে দাবী কৰিছে তাত উপস্থিত হৈ কৈছে যে হিমন্ত বিশ্ব শৰ্মাই যি কাম কৰিছে ভাল কাম কৰিছে এই উচ্ছেদ অসমত হ'ব লাগে এইসকল বাংলাদেশী বা সন্দেহযুক্ত লোকক বেদখল তেওঁলোকৰ যি দখল হৈ আছে সেই দখল উচ্ছেদ কৰিব লাগে বুলি দাবী উত্থাপন কৰিলে এই দিল্লীৰ উচ্ছেদ বিৰোধী সভা হৈছিল আৰু সেই উচ্ছেদ বিৰোধী সভাৰ মাজতেই একাংশ ইছলাম ধৰ্মী লোকে প্ৰৱেশ কৰি তাত এনেধৰণৰ মন্তব্য প্ৰদান কৰিলে আনকি তেওঁলোকৰ মাজৰ পৰাই কোনোবাই জয় শ্ৰীৰাম ধ্বনিও দিলে তাৎপৰ্যপূৰ্ণ বিষয় আমি অলপ এম্বিয়েন্স আপোনালোকক শুনাব বিচাৰিম কেনেধৰণৰ পৰিৱেশৰ সূত্ৰপাত হৈছিল আপোনালোকে সেই পৰিৱেশটো অলপ শুনিলেই গম পাব শ্লোগান কেনেধৰণে দিছিল এবাৰ শুনক আগবঢ়াইছোঁ মন কৰিব এইখন সভাতেই অসমত বাংলাদেশীক ৰাখিব লাগে বুলি দাবী কৰা সৈয়দা হামিদে অংশগ্ৰহণ কৰিছিল এইখন সভাতেই প্ৰশান্ত ভূষণৰ দৰে নেতাই অংশগ্ৰহণ কৰিছিল এইখন সভাতেই আন বহু সংখ্যালঘু নেতাই অংশগ্ৰহণ কৰিছিল সেই সভাখনতেই এনেধৰণে জয় শ্ৰীৰাম ধ্বনি দিলে প্লাকাৰ্ডবোৰ আপোনালোকে দেখিছে সেই প্লাকাৰ্ড লৈ আহি কেনেধৰণে এওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে আৰু তাতে অসমৰ উচ্ছেদক এওঁলোকে সমৰ্থন কৰিলে যি উচ্ছেদৰ বিৰুদ্ধে সভা অনুষ্ঠিত হৈছিল তাৰ তেওঁলোকে বিৰুদ্ধাচৰণ কৰিলে আৰু উত্তাল পৰিৱেশৰ সৃষ্টি কৰিলে অতি উত্তাল পৰিৱেশ আমি দেখিবলৈ পালোঁ দিল্লীৰ কনষ্টিটিউশ্যন হলত অনুষ্ঠিত এই সভাত কিন্তু মন্তব্যও আছে কেৱল শ্লোগানতে তেওঁলোক ক্ষান্ত নাথাকিল ঠিক কনষ্টিটিউশ্যন হলতে তেওঁলোকে সাংবাদিকৰ আগত আনকি একাংশ লোকৰ মোবাইল কেমেৰাৰ সন্মুখতো মন্তব্য প্ৰদান কৰিলে এই সমগ্ৰ উচ্ছেদ কাৰ্য সন্দৰ্ভত অসমত যি উচ্ছেদ চলি আছে সেই উচ্ছেদ ভাল বুলি তেওঁলোকে দাবী কৰিলে এবাৰ মন্তব্য আমি শুনাই লৈছোঁ কি ক'লে তেওঁলোকে हम ये बोलना चाहते हैं कि जो असम में कार्रवाई हुई है वो सिर्फ सरकारी जमीनों पर जिन्होंने बांग्लादेशियों ने कब्जा कर रखा था उन लोगों को जो है बाहर निकालने का काम डॉक्टर हिमंत बिस्वा शर्मा जी कर रहे हैं
नरेंद्र मोदी जी अच्छा काम कर रहे हैं, मिसाइल अच्छा काम कर रहे हैं। ये असम में जो जाके बयान दिया बहुत निंदनीय बयान है, बहुत ही घटिया बयान है। असम के मुख्यमंत्री डॉक्टर हिमंता बिस्वा शर्मा अच्छा काम कर रहे हैं और भारत का मुसलमान, राष्ट्रवादी मुसलमान असम के मुख्यमंत्री के साथ है और हमेशा रहेगा। ये लोग कट्टरवाद को बढ़ावा दे रहे हैं, ये बांग्लादेशियों को अपने घर में रखे। असम के अंदर एक भी बांग्लादेशी नहीं रहेगा, एक भी रोहिंग्या नहीं रहेगा। और भारत का मुसलमान ये चाहता है कि असम में से हर एक बांग्लादेशी मुसलमान को निकाला जाए। हम ये बोलना चाहते हैं कि जो असम में कार्रवाई हुई है, वो सिर्फ सरकारी जमीनों पर जिन्होंने बांग्लादेशियों ने कब्जा कर रखा था, उन लोगों को जो है बाहर निकालने का काम डॉक्टर हिमंता बिस्वा शर्मा जी कर रहे हैं। नरेंद्र मोदी जी अच्छा काम कर रहे हैं, मिसाइल अच्छा काम कर रहे हैं। ये असम में जो जाके बयान दिया बहुत निंदनीय बयान है, बहुत ही घटिया बयान है। असम के मुख्यमंत्री डॉक्टर हिमंता बिस्वा शर्मा अच्छा काम कर रहे हैं और भारत का मुसलमान, राष्ट्रवादी मुसलमान असम के मुख्यमंत्री के साथ है और हमेशा रहेगा। ये लोग कट्टरवाद को बढ़ावा दे रहे हैं, ये बांग्लादेशियों को अपने घर में रखे। असम के अंदर एक भी बांग्लादेशी नहीं रहेगा, एक भी रोहिंग्या नहीं रहेगा। और भारत का मुसलमान ये चाहता है कि असम में से हर एक बांग्लादेशी मुसलमान को निकाला जाए। केने परिस्थितिर उद्भव হৈছিল हे आपलोके देखिले, केने धৰণৰ মন্তব্য প্ৰদান কৰিছিল हे आपलोके শুনিলে। মুঠতে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিল, য'ত আমছু এবিএমছুৰ দৰে অসমৰ সংখ্যালঘু নেতাই অংশগ্ৰহণ কৰিছিল, সংগঠনে অংশগ্ৰহণ কৰিছিল। তাতেই এনেধৰণে জয় শ্ৰীৰাম ধ্বনি শুনিবলৈ পোৱা গ'ল। স্বাভাৱিকতে এই বিষয়বোৰ অতি স্পৰ্শকাতৰ বিষয় আৰু এই বিষয়বোৰত সাধাৰণতে বিভিন্ন কথা, বিভিন্ন ঘটনা হৈ থাকে। এই বিষয়বোৰৰ পৰা আঁতৰি প্ৰকৃত অৰ্থত আজি মুখ্যমন্ত্ৰীয়ে কোৱাৰ ধৰণে যে বেদখল ৰোধ হ'ব লাগে, চৰকাৰী মাটিত দখল ৰোধ হ'ব লাগে, বনাঞ্চলত দখল ৰোধ হ'ব লাগে, সেইখিনি কৰিলে হ'ল। বাকী কাৰোবাক ভাল পায়, কাৰোবাৰ প্ৰতি ভাল মন আছে, সেইটো ভাল মন থাকক, ভাল পায়, ভাল পোৱা কৰি থাকক, কিন্তু যিখিনি আইনগত নীতি নিয়ম সেইখিনি মানি চলিব লাগে বুলিও বিভিন্ন অঞ্চলে মত পোষণ কৰিছে। এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি? কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। বিদায় লৈছোঁ, নমস্কাৰ।